হেল্ল' এভৰিৱান, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এগ কাৰী বনাম, কণী গ্ৰেভি বনাম। এয়া মই 3টা কণী লৈছোঁ, ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ আৰু তেলত বহাই এইকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম ৰঙচুৱাকৈ। আৰু সঁচাকৈ এই গ্ৰেভিখন খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকৈ মই গোটেই 3টা কণী ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু এয়া মোৰ ভাজি লোৱা হৈ গ'ল। আৰু সেইখিনি তেলতে মই পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈ তাত মই দি দিছোঁ। আৰু এইখিনি দি মই ইয়াতে পেষ্টটো দি দিছোঁ, নহৰু আদা। আৰু এইখিনি ভাজি মই বিলাহী দি লৈছোঁ, মই বিলাহী 2টা দিছোঁ বাৰু। আৰু এয়া মই সোৱাদ অনুযায়ী হালধি, নিমখ, জলকীয়া গুড়ি মই অকণমান দিছোঁ আৰু জিৰা গুড়ি অকণমান দিছোঁ। এইখিনি মছলা, আৰু মই ইয়াত বিশেষ কোনো মছলা ব্যৱহাৰ কৰা নাই। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এয়া মই গৰম পানী দি ল'লোঁ। তাৰপিছত এয়া 3টা কণী মই দি দিলোঁ আৰু দি এইখিনি ধুনীয়াকৈ উতলিব দিছোঁ। আৰু এইখিনি মই যিহেতু গ্ৰেভি কৰিম, উতলি যেতিয়া গ্ৰেভি টাইপ হ'ব, আৰু এই আঞ্জাখন খাবলৈ সঁচাকৈ বহুত সুস্বাদু হয়। আৰু সকলোৱে বাৰু বনাই খায়, কিন্তু এনেদৰে এবাৰ বনাই খাব, সঁচাকৈ বহুত টেষ্টি হয়। আৰু এয়া মোৰ হৈ গ'ল, আমি খাবৰ বাবে ৰেডি কৰি লৈছোঁ। এয়া কালাৰ ইমান ধুনীয়া হৈছে চাওকচোন। খাবলৈও দেখাত যিমান ধুনীয়া হৈছে, খাবলৈও ইমানেই সোৱাদ লগা হৈছে বাৰু। আৰু আপোনালোকে ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ। বাই বাই।